মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুলৰ বাবদ চৰকাৰে ধন লয় নে নলয় সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুলৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে। আমি বিনামূলীয়া শিক্ষা যি ধৰণে আগবঢ়াইছো আন ৰাজ্যত তেনে শিক্ষা ব্যৱস্থা এতিয়াও সম্ভৱ হোৱা নাই। মাচুল আহৰণৰ পৰা পাহৰি বিগত বহু বছৰ ধৰি চৰকাৰে উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বাৰ্ষিক 2 লাখ টকাৰ তলৰ আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰি আহিছে। এইবাৰ চৰকাৰে এই ন্যূনতম আয় 4 লাখ টকালৈ বৃদ্ধি কৰিছে। তদুপৰি বিগত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ চৰকাৰে মহাবিদ্যালয়সমূহক 103 কোটি টকা আদায় হেৰিছে। শুনোৱা হওক কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে। আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব। এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 ল'ৰাই বিনামূলীয়া এডমিশ্যন লৈছে। আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে। আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে। গতিকে সত্যৰ অপলাপ হ'ব লাগে। ইমান সত্যৰ অপলাপটোতো হিটলাৰৰ গোৱেলছেও কৰা নাছিল। গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেল মেছ ডিউজ আমি দিম, আমি নিযুত মইনা দিম। গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে? মইতো ঝাৰখণ্ড, কৰ্ণাটক চবত ঘূৰি আছোঁ। শুনিলে মানুহে মুখ মেলি চাই থাকে। যেতিয়া মই কওঁ আমি স্কুটি দিওঁ, আমি চাইকেল দিওঁ, কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ, মানুহে এনেকৈ মুখখন মেলি চাই থাকে। ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান শলাগিছে বেলেগ কথা। বাকী জেগাততো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে। ये संभव है क्या? ये सचमुच है क्या? 10 জুলাইত আপোনালোক আহিব, কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব। বিনামূলীয়া এডমিশ্যনৰ ফিজটোতো আমি তেওঁলোকক আপোনালোকৰ আগতে নগদ চেকখন দি দিম। পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা। এই গোটেই পইচাটোতো আমি ঘূৰাই দিওঁ না। কলেজে পইচাটো কাৰ পৰা লয়? যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া, কলেজে চৰকাৰকহে সেই বিলখন দিয়ে। কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাতো নলয়, কলেজে পইচাটো চৰকাৰৰ পৰাহে লয়। চৰকাৰৰ পৰা 2 টকা বেছি ল'লে তাত বেয়া পাবলগীয়া কি আছে? কলেজখন ভাল কৰি চলিব। আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজবিলাকক ধ্বংস কৰি দিয়া হ'ল। এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়াই। জয়ন্ত বৰুৱা ডাঙৰীয়াই লিখি আছে যে আমি ফিজ লৈ আছোঁ। এটা কোনটো সঁচা? আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা? এতিয়া আপোনালোকে মোক উত্তৰটো দিয়ক। আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজবিলাক ধ্বংস কৰি দিলোঁ। লিখিছে নে নাই আপোনালোকে? কওক। আজি 7 দিন আগত। আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিত টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলোঁ। এটা কোনটো সঁচা? আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা? গতিকে ব'লক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্টবিলাকৰ মই নাম 10 জুলাইত দি দিম। আপোনালোকে ফোন কৰি সুধি ল'ব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই।